নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী নিখিল দাস। মই HSLC বা HSৰ ওপৰত ভিডিঅ' বনাওঁ তোমালোকে সকলোৱে জানা। যিবোৰে নতুনকৈ চেনেলটোত আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কিয়নো ইয়াৰ জৰিয়তে তোমালোকে বিভিন্ন ধৰণৰ আপডেটবোৰ পাবা। তো আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে এটা বিগ ব্ৰেকিং নিউজ, মানে HSLC যিবোৰে পাছ কৰিলা এতিয়া কলেজত এডমিশ্যন ল'ব লাগিব। তো কেনেদৰে এডমিশ্যনসমূহ ল'ব লাগিব বা ক'ত এপ্লাই কৰিব লাগিব, আছাম গভৰ্ণমেণ্টৰ পৰা কোনটো অফিচিয়েল নটিচ দিছে, গোটেইখিনি আজি দিম। অফিচিয়েল নটিচটো ইয়াতে দিম, তোমালোকে পঢ়িব পাৰিবা। তাৰপিছত ষ্টুডেণ্টৰ কাৰণে ইনষ্ট্ৰাকশ্যন কি দিছে সেইখিনি তোমালোক আজিয়ে দিম। তো গোটেইখিনি ভিডিঅ'টোত আছে, তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰিবা, ভালদৰে ভিডিঅ'টো চোৱা, তেতিয়াহে বুজি পাবা। নহ'লে তোমালোকে যদি দৰ্পণ পৰ্টেলত মানে ভুলদৰে মানে আপলোড কৰা তেতিয়া ডকুমেণ্টখিনি ভুল হৈ যাব। তো সেইকাৰণে মই কৈছোঁ তোমালোকক ভিডিঅ'টো ভালদৰে চোৱা, তেতিয়াহে তোমালোকৰ শুদ্ধ হ'ব। তো যিবোৰে HSLC পাছ কৰিলা প্ৰথমতে তেওঁলোকক মোৰ শুভেচ্ছা যাচিলোঁ। তোমালোকে ৰিজাল্ট কেনেকুৱা হ'ল মোক কমেণ্টত জনাবা। এতিয়া কলেজত যিহেতু এডমিশ্যন ল'বই লাগিব ফাৰ্ষ্ট ইয়েৰত, তো কেনেদৰে কৰিব লাগিব তোমালোকে ফাৰ্ষ্ট ইয়েৰৰ কাৰণে দৰ্পণ পৰ্টেল বুলি অসমৰ মানে দৰ্পণ পৰ্টেল বুলি এটা পৰ্টেল আছে, তাত তোমালোকে এপ্লাই কৰিব লাগিব। আৰু তোমালোকে তাত ইংলিছ অসমীয়া কমন ছাবজেক্ট ল'বই লাগিব। বাকী তোমালোকে 4খন ছাবজেক্ট তাত চিলেক্ট কৰিব লাগিব। তোমালোকে কি 4খন ল'ব বিচাৰা সেই 4খন ল'ব লাগিব। যদি তোমালোকে আৰ্টছ লৈছা আৰ্টছ ষ্ট্ৰীম চিলেক্ট কৰিব লাগিব, যদি ছায়েন্স লৈছা ছায়েন্স ষ্ট্ৰীম বা কমাৰ্চ লৈছা কমাৰ্চ ষ্ট্ৰীম ল'ব লাগিব। তাৰপিছত তোমালোকে কি ছাবজেক্ট ল'বা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। আৰু তোমালোক এতিয়া 4খন ল'ব দিব, তাত 4th ছাবজেক্টৰো অপশ্যন আহিব। তোমালোকে কোনখন 4th ছাবজেক্ট কৰিবা, মানে এতিয়া তোমালোকক মানে তোমালোকে ডিচাইড নকৰিবা 4th ছাবজেক্ট কোনখন কৰিবা, কিয়নো এতিয়াৰ পৰা যদি তোমালোকে 4th ছাবজেক্ট মানে ডিচাইড কৰি লোৱা তেতিয়া তোমালোকৰ পিছলৈ প্ৰব্লেম হৈ যাব। গতিকে এতিয়াৰ পৰা 4খন যি চিলেক্ট কৰিবা ভালদৰে পঢ়ি যাবা বুলি মনত ভাবিয়ে চিলেক্ট কৰিবা। তো এনেদৰে তোমালোকে চিলেক্ট কৰিব লাগিব দৰ্পণ পৰ্টেলত। তো এতিয়া তোমালোকৰ অসম গভৰ্ণমেণ্টৰ পৰা কি মানে অফিচিয়েল নটিচ কোনখন দিছে সেইখন অফিচিয়েল নটিচ ইয়াতে মই দিছোঁ, তোমালোকে চাই লোৱা। ভিডিঅ'টোৰ স্ক্ৰীণত আহিছে চাগে এইখন অফিচিয়েল নটিচ। ইয়াত কি কোৱা হৈছে মই গোটেইখিনি সবিশেষ তথ্য দিম, তোমালোকে ভালদৰে বাছ এইখন অলপমান পঢ়ি চোৱা কি দিছে ইয়াতে। তো এতিয়া তোমালোকৰ যিখন মানে অনলাইন এপ্লিকেশ্যন তোমালোকে দিবা সেইখন কেতিয়াৰ পৰা খোলা দিছে, তো 23 তাৰিখ মানে 23 এপ্ৰিলৰ ৰাতিৰ পৰা খোলা দিছে। কেতিয়ালৈ আছে 2 মে'লৈ আছে, মানে 2 মে'লৈ তোমালোকে এই অনলাইন এপ্লিকেশ্যন দিব পাৰিবা। তোমালোকে হয়তো কেফেত কৰিব পাৰা নাইবা নিজে কৰিব পাৰিবা। তাৰপিছত কি কৰিব লাগিব চোৱা, যিখন তোমালোকৰ মেৰিট লিষ্ট ওলাব, মানে মেৰিট লিষ্ট মানে তোমালোকে হয়তো এতিয়া বুজি নাপাবা কাৰণ নতুনকৈ এডমিশ্যন ল'বা। তো মেৰিট লিষ্ট মানে কি, তোমালোকে যিখন কলেজত এডমিশ্যন ল'বা সেই কলেজখনত মানে তোমালোকে ছিট পোৱা নে নাই সেইখন এখন মানে লিষ্টত আহি যাব। কোন ষ্টুডেণ্টে এডমিশ্যন পাইছে বা কোন ষ্টুডেণ্টে এডমিশ্যন নাপালে, কিমান নম্বৰত তোমালোকে এডমিশ্যন পাইছা, সেই গোটেইবোৰ তথ্য এখন লিষ্টত আহে আৰু সেইখনক মেৰিট লিষ্ট বোলে। তো মেৰিট লিষ্টত তোমালোকৰ নাম আহিব লাগিব। মেৰিট লিষ্টত নাম আহিলেহে তোমালোকে এডমিশ্যন ল'ব পাৰিবা সেই কলেজখনত। যদি তোমালোকৰ মেৰিট লিষ্টত নাম নাহে তেতিয়া এডমিশ্যন নাপাবা কলেজখনত। তো সেইকাৰণে মেৰিট লিষ্টখন ভালদৰে চেক কৰিব লাগিব। আৰু মেৰিট লিষ্টখন তোমালোকৰ কেতিয়া মানে প্ৰিপেয়াৰ কৰিব কলেজে 3 তাৰিখে বা 3 মে' আৰু 4 মে'ৰ ভিতৰত প্ৰকাশ কৰিব। মানে যিখন কলেজত তোমালোকে এডমিশ্যন ল'ব বিচাৰিছা, তোমালোকে য'ত মানে অনলাইন এপ্লিকেশ্যন কৰা তাৰ পৰা 3 আৰু 4 তাৰিখৰ ভিতৰত তোমালোকক কি দিব, মেৰিট লিষ্টখন উলিয়াই দিব বা ৱেইটিং লিষ্টখন। মানে তোমালোকে যদি কোনোবাই ছিট পোৱা নাই, অলপ মানে কিছুমান ষ্টুডেণ্টে মানে এখন কলেজত নাম লগায় আৰু তেতিয়া যদি মানে ছিট পায় সিহঁতে তাতে থাকিয়ে গ'ল, যদি আৰু বেলেগত সিহঁতৰ পঢ়িব ইচ্ছা আছে তাতেও মানে এপ্লাই কৰি থৈ দিয়ে। যদি তাতো এপ্লাই মানে ছিট পায় সিহঁতে ইয়াৰ পৰা তাত গুচি গ'ল, তেতিয়া ঠাইটো খালী হৈ গ'ল নহয়। তো কম নম্বৰ যিখিনিয়ে পাইছে, মানে যোনে মেৰিট লিষ্টত নাম উঠা নাছিল ৱেইটিং লিষ্টত আছিল, সিহঁতে ইয়াতে কলেজত ছিট পায়। তো তেনেদৰে ৱেইটিং লিষ্ট আৰু মেৰিট লিষ্ট বনোৱা হয়। তো মেৰিট লিষ্ট কলেজখনে মানে অসমৰ কলেজে কেতিয়া মানে খোলা দিব দিছে যে 3 মে' আৰু 4 মে'ৰ ভিতৰত প্ৰকাশ কৰিব বুলি কৈছে মেৰিট লিষ্ট। তাৰপিছতে এডমিশ্যন প্ৰক্ৰিয়া হ'ব। প্ৰভিজনেল মেৰিট লিষ্ট মানে এখন প্ৰভিজনেল মেৰিট লিষ্ট বুলি আছে, সেইখন তোমালোকৰ ওলাব। আৰু তাৰ লগতে যিখন ৱেইটিং লিষ্ট, মানে কোনে ৱেইটিং লিষ্টত আছিল মানে তলত আছিল আৰু এতিয়া এডমিশ্যন পাব, তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ এখন মেৰিট লিষ্ট ওলায়। তো যিবোৰে মানে অলপ কম নম্বৰ পাইছা, তোমালোকে ছিট পোৱা নাই নোপোৱা কনফাৰ্ম নহয় প্ৰথমতে, তো 2 দিনৰ পিছত কনফাৰ্ম বুলি আৰু এখন মেৰিট লিষ্ট ওলায়। তো সেইখন মেৰিট লিষ্ট কেতিয়া ওলাব, 5 তাৰিখে ৰাতি ওলাব। মানে 5 মে'ৰ ৰাতি তোমালোকে খবৰ পাই যাবা ৱেইটিং লিষ্টত থকাবোৰেও যে তোমালোকে মানে এডমিশ্যন পাবা নে নোপোৱা। তো তেনেদৰে তোমালোকৰ মেৰিট লিষ্ট ওলাব বুলি কৈছে।
তাৰপিছত কি হৈছে তোমালোকৰ এডমিশ্যন মানে কোনে কেতিয়া কোনখন কলেজত ল'বা তোমালোকে এইটো বহুত কলেজত এপ্লাই কৰিবা মিনিমাম 5খন কলেজত এপ্লাই কৰিব দিছে চৰকাৰে তো সেই 5খন কলেজত এপ্লাই কৰোঁতে তোমালোকৰ য'ত মানে এডমিশ্যন ল'বা তোমালোকে সিলেক্ট হ'লা 5খন কলেজত ধৰি লোৱা তোমালোকে 5খন কলেজৰ মেৰিট লিষ্টত নাম আহিল তো এতিয়া কোনখন কলেজত এডমিশ্যন ল'বা সেইটো তোমালোকে কেতিয়া ঠিক কৰিব লাগিব 6 পৰা 8 তাৰিখৰ ভিতৰতে ঠিক কৰিব লাগিব মানে 6 মে আৰু 8 মেৰ ভিতৰত ঠিক কৰিব লাগিব যে মই এইখন কলেজত এডমিশ্যন ল'ম বা মই এইখনত কলেজত এডমিশ্যন ল'ম তো তোমালোকে তেনেদৰে ঠিক কৰিব লাগিব নহ'লে তোমালোকে কোনখন কলেজত এডমিশ্যন লোৱা সেইটো মানে দুধুৰ মুধুৰ অৱস্থাত পৰি যাবা নহয় তো 6 আৰু 8 মেৰ ভিতৰত মানে কম্পিউটাৰতে তোমালোকে কেফেত কৰি ল'ব লাগিব যে কোনখন কলেজত এডমিশ্যন ল'বা কলেজৰ এটা অফিচিয়েল মেছেজ পঠাব লাগিব তো সেইটো তোমালোকে কৰিব লাগিব আৰু তাৰ লগতে তোমালোকে কোনখন কলেজত মানে এডমিশ্যন যেতিয়া তোমালোকে এনেদৰে কৰিলা কলেজত লৈ মেছেজ পঠালা তো কলেজে তোমালোকক আকৌ SMS পঠাব যে তোমালোকে এডমিশ্যন লোৱাৰ কাৰণে যোগ্য হয় নে নহয় বা তোমালোকে এডমিশ্যন কলেজত পাবা নে নোপোৱা সেইটো এটা SMS পঠাব তো এটা তোমালোকে ভাল নম্বৰ দিবা যেটো মানে স্থায়ী নম্বৰ এদিনো মানে বন্ধ নহয় তেনেকুৱা এটা নম্বৰ দিবা কাৰণ SMS এৰ কথা আছে তো কেতিয়াবা আকৌ বেলেগ সিমৰ নম্বৰ দিলে তোমালোকৰ প্ৰবলেম হৈ যাব পাৰে তো তোমালোকে এটা ভাল নম্বৰ দিবা তাৰ জৰিয়তে তোমালোকৰ SMS আহিব আৰু তোমালোকে এডমিশ্যন ল'ব পাৰিবা বহুতৰ দেখিছো মানে বেলেগ সিম বেলেগৰ মোবাইলৰ নম্বৰ দি দিয়ে তেনেকৈ তো তেনেকুৱা তোমালোকে নকৰিবা ভাললি প্ৰপাৰলি তোমালোকৰ নিজৰ নম্বৰটো বা নিজৰ পেৰেন্টছৰ নম্বৰটো দিবা তেতিয়া তোমালোকৰ SMS আহিব আৰু তোমালোকে এডমিশ্যনৰ বাবে যোগ্য হ'বা তো এতিয়া তোমালোকে যেতিয়া SMS টো পালা কোনখন কলেজত এডমিশ্যন ল'ব পাৰিবা তোমালোকে ঠিক কৰিলা তাৰ পিছত এডমিশ্যন কেনেদৰে হ'ব তো এডমিশ্যন অফলাইন নহয় মানে তোমালোকে কলেজত গৈ এডমিশ্যন ল'ব নালাগে তোমালোকে অনলাইনৰ জৰিয়তে মানে কলেজসমূহত এডমিশ্যন ল'ব লাগিব মানে অনলাইনতে তোমালোকে মানে পে কৰিব লাগিব অনলাইন কেফেত যাবা তাৰ পৰা তোমালোকক তেনেকুৱা কৰি দিব অনলাইনত পে কৰিব লাগিব আৰু কলেজত এডমিশ্যন ল'ব লাগিব আৰু আসাম গভৰ্ণমেণ্টে ইনষ্ট্ৰাকচন দিছে যে 9 পৰা 10 তাৰিখৰ ভিতৰত তোমালোকৰ এডমিশ্যন হ'বই লাগিব কলেজত তো 9 পৰা 10 তাৰিখৰ ভিতৰত তোমালোকৰ এডমিশ্যন প্ৰসেস হ'ব তো যিখন কলেজত সিট পোৱা তাত এডমিশ্যন ল'ব লাগিব তো এইখিনিয়ে গোটেইখিনি অফিচিয়েল নোটিছখনত আছিল মানে এডমিশ্যনৰ প্ৰক্ৰিয়াৰ বিষয়টো কেনেদৰে এডমিশ্যনসমূহ ল'বা এইখিনি আছিল এতিয়া তোমালোকৰ ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েল ইনষ্ট্ৰাকচন কি দিছে সেইটো মই তোমালোকক দিম এতিয়া তো সেইটো তোমালোকে ভালদৰে চাই থাকা এডমিশ্যন ল'বৰ কাৰণে যিখন মানে স্পেচিয়েল ইনষ্ট্ৰাকচন ষ্টুডেণ্টক দিছে তাত তোমালোকৰ মই এইখন ফ্ৰণ্টত দি দিছো তোমালোকে চাই লোৱা এইখন ফ্ৰণ্টত পঢ়ি ল'বা তোমালোকে স্পেচিয়েল ইনষ্ট্ৰাকচনখন কি দিছে একবাৰ পঢ়ি ল'বা যাতে তোমালোকৰ এডমিশ্যন লওঁতে ভুল নহয় প্ৰক্ৰিয়াটো তাৰ বাবে এইখিনি দিছে আৰু এইখিনি মই বুজাই দিম তোমালোকে একদম ভুল নকৰিবা এডমিশ্যন লওঁতে গোটেইখিনি ভালদৰে শুনি লোৱা কি কৈছে তো ইয়াতে দিয়া ইনষ্ট্ৰাকচনবোৰ চোৱা যে তোমালোকে অনলাইন যিখন এপ্লিকেশ্যন কৰিব লাগে সেইটো দৰ্পণ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব বেলেগ পৰ্টেলৰ জৰিয়তে কৰিলে নহ'ব দৰ্পণ পৰ্টেলত তোমালোকে এপ্লিকেশ্যন দিব লাগিব তাৰপিছত 2 নম্বৰত চোৱা তোমালোকে এপ্লাই কৰিব পাৰিবা মিনিমাম 5খন এপ্লিকেশ্যন মানে 5 বাৰ তোমালোকে 5খন কলেজত এপ্লাই কৰিব পাৰিবা আৰু 5 বাৰে ইয়াৰে নম্বৰ মানে সীমিত কৰি দিছে আৰু 3 নম্বৰত চোৱা তোমালোকে কি কৈছে যেতিয়া তোমালোকৰ কিবা ভুল হ'লে তোমালোকে এডিট একবাৰে কৰিব পাৰিবা মানে কোনখন কলেজত এডমিশ্যন ল'বা তাৰ আগতে যদি কিবা ভুল হয় একবাৰে তোমালোকে আপডেট কৰিব পাৰিবা আৰু প্ৰফাইল টেবত গৈ তোমালোকে এইটো কৰিব লাগিব এডিট কৰিব লাগিব আৰু এডিট তোমালোকে একবাৰে কৰিব পাৰিবা তো ভাবি চিন্তি তোমালোকে নিজৰ মানে ডকুমেণ্টখিনি ভালদৰে দিবা বা তথ্যখিনি ভালদৰে দিবা ভুল নকৰিবা আৰু 4 নম্বৰত ইয়াতে কি কৈছে চোৱা যিখন তোমালোকৰ মানে সিলেকশন লিষ্ট হ'ব তোমালোকে ক'ত এডমিশ্যন পাইছা সেইখন দৰ্পণ পৰ্টেলতো এভেইলেবল হ'ব মানে দৰ্পণ পৰ্টেলেও এইখন লিষ্ট প্ৰকাশ কৰিব তোমালোকে ক'ত এডমিশ্যন লৈ পাইছা বা কোনকে তোমালোকে যিকেইখন কলেজত এডমিশ্যন ল'ব বিচাৰিছা বা এপ্লাই কৰিলা তাত মানে তোমালোকে এডমিশ্যন পালা নে নাই সেইটো দৰ্পণ পৰ্টেলতো এভেইলেবল হ'ব তো তোমালোকৰ দৰ্পণ পৰ্টেলত ওলাবা কোনখন কলেজত সিট পালা আৰু লগতে SMS আহিব মই আগতে কৈছোৱে তো তোমালোকে এটা ভাল নম্বৰ দিবা তাৰ পিছত চোৱা তোমালোকে যেতিয়া মানে ওয়েটিং লিষ্ট বা মেৰিট লিষ্টখন ওলালে তাৰ পিছত কি কৰিব লাগিব তোমালোকে এটা কম্পিউটাৰত মানে এপ্ৰুভেল ল'ব লাগিব কলেজত যে তোমালোকে তাত এডমিশ্যন ল'বাই নে আৰু যেতিয়া এপ্ৰুভেল ল'বা তেতিয়া তোমালোকৰ মানে তাত ঠিক কৰিবই লাগিব যে সেইখন কলেজতে এডমিশ্যন ল'বা তাৰ বাহিৰে বেলেগ কলেজত এডমিশ্যন ল'ব নোৱাৰা এটো মানে ষ্ট্ৰিক্টলি প্ৰহিবিটেড কৰি দিছে যদি তোমালোকে একবাৰ এডমিশ্যন ল'বা বুলি এপ্ৰুভেল ল'লা সেইখন কলেজত তাতে এডমিশ্যন ল'ব লাগিব বেলেগত এডমিশ্যন ল'ব নোৱাৰা আৰু নহলে এডমিশ্যন প্ৰক্ৰিয়া সাকসেসে নহব তো সেইটো তোমালোকে ষ্ট্ৰিক্টলি মানে কৰি দিছে তো ভাবি চিন্তি যিখন কলেজত এডমিশ্যন লোৱা ভালদৰে বাছি ল'বা তোমালোকে তো
তো এতিয়া চোৱা তোমালোকে যিকেইখন ছাবজেক্ট চিলেক্ট কৰিবা মানে এডমিশ্যনৰ টাইমত কেইখনমান ছাবজেক্ট চিলেক্ট কৰিবা নহয় সেইখন চিলেক্ট মানে কৰিবা ছাবজেক্ট কেইখন তো তাৰপিছত তোমালোকৰ এডমিশ্যনৰ আগত তোমালোকে ভাবিলা যে এইকেইখন ছাবজেক্ট মই চিলেক্ট কৰিলোঁ এতিয়া মোৰ মানে এইকেইখন পঢ়িব ইচ্ছা নাই বেলেগ ল'ব ইচ্ছা আছে তো সেইটো বস্তু তোমালোকৰ চেঞ্জ হ'ব এডমিশ্যনৰ টাইমত মানে যেতিয়া এডমিশ্যন ল'বা সেই বস্তুটো তোমালোকৰ কলেজ কৰ্তৃপক্ষই চেঞ্জ কৰি দিব মানে য'ত এডমিশ্যন ল'বা তাত সিহঁতে চেঞ্জ কৰি দিব সেইটো তোমালোকৰ কৈছে আৰু তোমালোকে যদি ষ্ট্ৰীমটো ল'ব নিবিচাৰা ধৰা এতিয়া আৰ্টছ ষ্ট্ৰীম চিলেক্ট কৰিছা আৰু এডমিশ্যনৰ টাইমলৈ তোমালোকে ভাবিলা যে মই ছায়েন্স ল'ম তো এই ষ্ট্ৰীমটো তোমালোকৰ সিহঁতে চেঞ্জ কৰিব বুলি ইয়াতে কৈছে আৰু যেতিয়া মানে তোমালোকৰ চেঞ্জ কৰিব সেইটো দৰ্পণ পৰ্টেলত কলেজে মানে আপডেট দিব লাগিব বুলি কৈছে মানে ধৰা তোমালোকৰ যি চেঞ্জ হ'ল সেইটো কলেজে কৰিব লাগিব যে ইয়াতে চেঞ্জ হ'ল তো তোমালোকে কি কি ষ্ট্ৰীম ল'লা বা কি ছাবজেক্ট ল'লা সেইটো কলেজে লাষ্টত ডিচাইড কৰিব যদি তোমালোকৰ এইকেইখনে পঢ়া যিকেইখন চিলেক্ট কৰিছা তেতিয়া কোনো মানে চেঞ্জ কৰিব লগা নহয় ভালদৰে তোমালোকে তাতে পঢ়িব পাৰিবা ষ্ট্ৰীমটো চেঞ্জ নকৰে তেনেদৰে পঢ়িব পাৰিবা কিন্তু তোমালোকে যদি লাষ্ট টাইমত চেঞ্জ কৰিম বুলি ভাবা সেইটো তোমালোকৰ কলেজে কৰি দিব বুলি কৈছে আৰু এইখিনি তথ্য তোমালোকক ইয়াতে দিছে তো আজি এইখিনিয়ে মই তথ্য আছিল গোটেইখিনি তোমালোকক দিলোঁ তোমালোকে বুজি পালানে মোক কমেণ্টত জনোৱা এতিয়া তোমালোকক এডমিশ্যন ল'বৰ কাৰণে এইখিনি তথ্যই আছিল ইম্পৰ্টেণ্ট তো যি যি ক'লোঁ তোমালোকে মনত ৰাখিবা আৰু ভালদৰে এটা মানে যাতে ভুল নহয় এডমিশ্যন লওঁতে গোটেইখিনি তথ্য ভালদৰে দিবা তাত দৰ্পণ পৰ্টেলত আৰু এজন মানে পাকৈত অনলাইন কেফাৰৰ হাততে যাবা মানে যিবোৰে মানে কম্পিউটাৰত ভালদৰে মানে অনলাইন কৰিব পাৰে তেওঁলোকৰ হাতত যাবা কিয়নো আজিকালি বহুতে মানে এনেকুৱা দোকানটো দিছে কিন্তু বহুতে নাজানে তো ভুল কৰি দিব পাৰে তোমালোকৰতো ভালদৰে মানে চাই চিতি তোমালোকে যাবা আৰু এডমিশ্যনটো ভালদৰে ল'বা যাতে ভুল নহয় নহ'লে পিছত বহুত দিগদাৰ হৈ যায় এইবোৰ যিহেতু মানে এডমিশ্যনৰ কথা আৰু যিহেতু এতিয়া মানে অনলাইন আৰু তোমালোকে ফিজ পে' কৰোঁতে ভালদৰে চাই ল'বা আৰু লগতে কলেজ বাছি লওঁতে ভালদৰে মগজুৰে ভাবি ল'বা তাৰপিছত তোমালোকে কি কি ছাবজেক্ট ল'ব বিচাৰা সেইটো একবাৰে ভাবি ল'বা কিয়নো মই ভাবোঁ শেষত চেঞ্জ কৰি থকাটো মানে কথা নহয় আৰু ষ্ট্ৰীম কি ল'বা সেইটো ভালদৰে এতিয়াই ডিচাইড কৰি ল'বা তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি তোমালোকে ভাল পালা প্লিজ লাইক কৰি দিবা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকৰ কিবা কুৱেৰিজ আছে বা কুৱেশ্যন আছে কমেণ্টত জনাবা মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ